নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 14 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। নেপালৰ পদত্যাগী প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ বিৰুদ্ধে এজাহাৰ দাখিল। জেডৰ প্ৰতিবাদত আৰক্ষীৰ দমনৰ অভিযোগত এজাহাৰ দাখিল। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জঘন্য অপৰাধৰ অভিযোগেৰে তদন্তৰ দাবী। পৰৱৰ্তী খবৰ, BCCIৰ সিদ্ধান্তক লৈ ক্ষোভিত হৈ পৰিছে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা কানপুৰৰ শুভম দ্বিবেদীৰ পত্নী। BCCIৰ বাবে তেওঁলোকৰ মৃত্যুৰ কোনো মূল্য নাই, কাৰণ তেওঁলোক যে BCCIৰ সচিব অধ্যক্ষৰ পৰিয়ালৰ সদস্য নাছিল। BCCIৰ ওপৰত ক্ষোভ, পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ কানপুৰৰ শুভম দ্বিবেদীৰ পত্নী ঐশ্বৰ্যাৰ। এছিয়া কাপত ভাৰত পাকিস্তানৰ খেল বয়কট কৰাৰ আহ্বান জনাইছে ঐশ্বৰ্যাই। পৰৱৰ্তী খবৰ, গোষ্ঠীগত সংঘৰ্ষৰ 2 বছৰৰ পাছত মণিপুৰত নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰপতিৰ শাসন অধ্যুষিত মণিপুৰত প্ৰধানমন্ত্ৰীৰ আৱেগিক ভাষণ। মণিপুৰবাসীৰ লগত আছে প্ৰধানমন্ত্ৰী মোদী, মণিপুৰবাসীৰ লগত আছে ভাৰত চৰকাৰ, মণিপুৰৰ নামতেই আছে মণি। কিন্তু সকলো থকাৰ পাছতো 2 বছৰ মণিপুৰ জ্বলাৰ পাছতো কিয় মণিপুৰলৈ এবাৰো মনত পৰা নাছিল নৰেন্দ্ৰ মোদীৰ? মণিপুৰবাসী ৰাইজে এতিয়া প্ৰশ্ন কৰিছে, প্ৰধানমন্ত্ৰী মোদী মণিপুৰত কিয় ইমান দিনৰ পাছত আহিল? যি সময়ত মণিপুৰবাসীৰ মনত জুই জ্বলি আছিল, সেই সময়ত কিয় মণিপুৰ ভ্ৰমণ কৰা নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে? ক্ষোভিত হৈ পৰিছে মণিপুৰবাসী। আন এটা খবৰ, গৌৰৱ গগৈক লৈ সৰব হৈ পৰিছে অখিল গগৈ। গৌৰৱ গগৈয়ে ব্ৰিটিছ ষ্টাইল আমেৰিকান ষ্টাইল উলিয়াব নালাগে, চিধা কওক যে মিত্ৰতা হ'ব নে নহয়। বেছি টেঙৰামি কৰিলে গৌৰৱ গগৈৰ লগত মিত্ৰতাত নবহে অখিল গগৈ। অখিল গগৈ কৈছে সকলো বিৰোধী দল একত্ৰিত হৈ সাম্প্ৰদায়িক বিজেপি চৰকাৰক উফৰাই পেলাব লাগিব। কিন্তু অখিল গগৈ ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতাৰ কথা এক প্ৰকাৰ যেন অস্বীকাৰ কৰা দেখিবলৈ পোৱা গৈছে, আৰু তাক লৈ শংকিত হৈ পৰিছে অখিল গগৈ। অখিল গগৈ কৈছে গৌৰৱ গগৈয়ে চিধাকৈ কৈ দিয়ক মিত্ৰতা হ'ব নে নহয়। আন এটা খবৰ, মোক 9 বছৰ ঘূৰাই দিয়ক। মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে 9 কোটি টকাৰ ক্ষতিপূৰণ। এক অতি দুখ লগা ঘটনা। মুম্বাইৰ আৰ্থাৰ ৰোড জেলত চৰম নিৰ্যাতনৰ বলি হোৱা আৰু সন্ত্ৰাসবাদী বুলি অভিহিত কৰা ৱাহিদক অৱশেষত 2015 চনৰ ছেপ্টেম্বৰ মাহত দোষমুক্ত কৰা হৈছিল। কিন্তু তাৰ পাছতো দুখৰ পৰিমাণ হ্ৰাস পোৱা নাছিল। চলিত বৰ্ষৰ জুলাই মাহত বম্বে উচ্চ ন্যায়ালয়ে গ্ৰেপ্তাৰ কৰা আৰু দোষী সাব্যস্ত হোৱা সকলো কয়দীক দোষমুক্ত ঘোষণা কৰাৰ পাছতে তেওঁ গোচৰৰ বন্ধনৰ পৰা মুক্ত হৈছিল। কিন্তু তেতিয়ালৈকে তেওঁৰ সপোনৰ দিনবোৰ চিনেমাৰ কাহিনীৰ দৰে ছিন্ন ভিন্ন হৈ পৰিছিল। গতিকে ৱাহিদে শুকুৰবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু মহাৰাষ্ট্ৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ পত্ৰ লিখি ভুৱা অভিযোগত 9 বছৰীয়া কাৰাদণ্ডৰ ক্ষতিপূৰণ হিচাপে 9 কোটি টকা দাবী কৰিছে। 2006 চনত মুম্বাই ৰেল বিস্ফোৰণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৱাহিদক 2015 চনত বাকী থকা প্ৰমাণৰ ভিত্তিত দোষমুক্ত কৰা হৈছিল। সেই বিস্ফোৰণত 13 জনকৈ অভিযুক্ত আছিল আৰু 189 জন লোকৰ মৃত্যু হৈছিল। আচলতে আদালতে তেওঁক অকলে দোষমুক্ত কৰিছিল। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে ৱাহিদে ৰেলত বোমা ৰোপণ কৰি একাংশ অভিযুক্তক আশ্ৰয় দিছিল আৰু সমৰ্থন কৰিছিল। কিন্তু তদন্তকাৰী দলটোৱে তেওঁৰ বিৰুদ্ধে থকা অভিযোগ আদালতত প্ৰমাণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হয়। তেওঁৰ অভিযোগত ৱাহিদে লিখিছে, ধৰা পৰাৰ সময়ত
মোৰ বয়স 28 বছৰ আছিল। মিছা অভিযোগত মোক জেলত ৰখা হৈছিল। জিম্মাত থকাৰ সময়ত মোক চৰম নিৰ্যাতন কৰা হৈছিল। বছৰ বছৰ ধৰি মই আৰু মোৰ পৰিয়ালে কেনেকৈ শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে কষ্ট পাইছো। ভুৱা কাৰাবাসৰ বাবে মোৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱন 9 বছৰ ধৰি ধ্বংস হৈ গৈছে। মোৰ কেৰিয়াৰ, শিক্ষা আৰু ব্যক্তিগত জীৱন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। মোক আৰু মোৰ পৰিয়ালক সন্ত্ৰাসবাদী বুলি মিছা লেবেল লগোৱা হৈছে। তাৰ বাবেই আমি এদিনো শান্তিৰে জীয়াই থাকিব পৰা নাই। দুখমুক্ত হোৱাৰ পিছতো সকলোৱে আমাক সন্ত্ৰাসবাদী বুলি নামাকৰণ কৰিছে। আমাৰ সন্মান, মৰ্যাদা, জীৱিকা সকলো ধ্বংস হৈ গৈছে বুলি লিখিছে ৱাহিদে। এই কেইটামান বছৰত 30 লাখ টকাৰ ঋণ পৰিশোধ কৰিবলগীয়া হৈছে। ৱাহিদৰ মতে, মই জেলত থকাৰ সময়ত মোৰ দেউতাৰ মৃত্যু হৈছিল। মাৰ মানসিক অৱস্থা ভাঙি পৰিছিল। পৰিয়ালত মই আছিলো একমাত্ৰ উপাৰ্জনকাৰী ল'ৰা। এই পৰিস্থিতিত মোৰ পত্নীয়ে সন্তানক ডাঙৰ দীঘল কৰিবলৈ যুঁজিবলগীয়া হৈছিল। ৱাহিদে কৈছে, মোৰ বিনম্ৰ অনুৰোধ যে মই হেৰুৱা 9 বছৰ ঘূৰাই নাপালেও ক্ষতিপূৰণ হিচাপে অন্ততঃ 9 কোটি টকা দিব লাগে। এই ধনে অলপ সুখ দেখুৱাব আৰু মই নিৰ্দোষী বুলি প্ৰমাণ কৰিব। পৰৱৰ্তী খবৰ, BTC নিৰ্বাচনৰ বাবে BPFৰ নিৰ্বাচনী ইস্তাহাৰ উন্মোচন। BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে 98টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰিছে। BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সম উন্নয়ন, ভূমি পট্টা প্ৰদান, BTCবাসী সকলো জাতি জনগোষ্ঠীৰ বাবে অতিথিশালা নিৰ্মাণৰ ব্যৱস্থা কৰা, VCDC নিৰ্বাচনত মহিলাৰ বাবে 50% আসন সংৰক্ষণ সুনিশ্চিত কৰা, ওদালগুৰিত মিনি BTC সচিবালয় স্থাপনৰ ব্যৱস্থা কৰাকে ধৰি মুঠ 98টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰিলে হাগ্ৰামা মহিলাৰীয়ে। ভয়ঙ্কর ষড়যন্ত্র চলিছে বিজেপির ভিতরচরাত। পেইড ক্যাম্পেইন চলিছে নীতিন গাডকারির বিরুদ্ধে। নায়ক নহয় খলনায়ক করার চেষ্টা গাডকারিক। কোনে চলাইছে এই ষড়যন্ত্র? আর বিজেপির মন্ত্রী তথা কেন্দ্রীয় মন্ত্রী নীতিন গাডকারির বিরুদ্ধে খুদ বিজেপিয়ে চলাইছে পেইড ক্যাম্পেইন। আৰু নীতিন গাডকাৰীয়ে প্ৰায় সময় দেখিবলৈ পোৱা যায় যে বিজেপিৰ নীতি আদৰ্শৰ বিপৰীতে থাকে, যাৰ বাবে নীতিন গাডকাৰীৰ বিৰুদ্ধে এতিয়া বিজেপিৰ ভিতৰচৰাত তীব্ৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, দুৰ্নীতি ৰোধিবলৈ আহি গ'ল AI মন্ত্ৰী। হাৰি নাযাব কোনো দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী বিষয়া। আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত এতিয়া ধৰা পৰিব দুৰ্নীতি ৰোধ কৰিবলৈ আহি গ'ল AI মন্ত্ৰী। দুৰ্নীতি উৎকোচ চলোৱা মন্ত্ৰী বিধায়ক আহিল বেয়া দিন। আৱিষ্কাৰ হ'ল দুৰ্নীতি প্ৰবঞ্চনা নকৰা AI মন্ত্ৰী। আলবেনিয়া চৰকাৰে কেবিনেটত অন্তৰ্ভুক্ত কৰিলে AI মন্ত্ৰী। দুৰ্নীতি হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা হ'ব AI মন্ত্ৰী বিধায়ক। AI মন্ত্ৰী ডিয়ালগ লৈ বিশ্বজুৰি চৰ্চা। বহু দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীৰ স্বৰূপ উদঙাবলৈ সক্ষম হ'ব AI। চৰকাৰী নিবিদা পৰিচালনা আৰু প্ৰকল্প প্ৰদানৰ কাম কৰিব। ডেইলিয়াই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিব বুলি ঘোষণা চৰকাৰৰ। দুৰ্নীতি ৰোধ কৰিবলৈ এইবাৰ আহি গ'ল AI মন্ত্ৰী। দিবলৈ এটা জৰুৰী খবৰ, গুগল পে, ফোন পে, পেটিএম ব্যৱহাৰ কৰা প্ৰত্যেকগৰাকী লোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে, কিয়নো অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। UPI লেনদেনত বহুকেইটা নিয়ম সলনি হ'বলৈ গৈ আছে। গুগল পে, পেটিএম, ফোন পে ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, 15 ছেপ্টেম্বৰৰ পৰা UPI ট্ৰানজেকশ্যনত সলনি হ'ব বহুকেইটা নিয়ম। NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়মৰ। NPCIৰ তৰফৰ পৰা বৃদ্ধি কৰা হৈছে হাই ভেলু ট্ৰানজেকশ্যনৰ সীমা। পূৰ্বে থকা 2 লাখ টকাৰ লেনদেনৰ সীমা এতিয়া 5 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। ৰেলৱে, এয়াৰলাইন আদিৰ ভ্ৰমণৰ ক্ষেত্ৰতো বৃদ্ধি কৰা হৈছে লেনদেনৰ সময়সীমা। নতুন নিয়ম অনুসৰি একেবাৰে 5 লাখ টকা পৰ্যন্ত কৰিব পাৰিব লেনদেন।
ডেইলি ট্ৰানজেকশ্যনৰ পূৰ্বে থকা 5 লাখৰ সীমা এতিয়া 10 লাখলৈ বৃদ্ধি। এতিয়াৰে পৰা ধন লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম ওলাব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল সেই নামতেই দেখা পোৱা গৈছিল, কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ'ব। UPI ব্যৱহাৰকাৰীৰ বাবে এই জৰুৰী খবৰ। আন এটা ব্ৰেকিং নিউজ, উচ্ছেদক লৈ পুনৰবাৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত বন্ধ নহয় উচ্ছেদ অভিযান। উচ্ছেদ অভিযান চলি থাকিব সমগ্ৰ অসমত। কোনো কাৰণতে স্তব্ধ নহয় উচ্ছেদ অভিযান। উচ্ছেদক লৈ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই নতুন ঘোষণা। এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শত্ৰুপক্ষক কোনো খবৰ নিদিয়াকৈ এতিয়াৰে পৰা চলাব উচ্ছেদ অভিযান প্ৰশাসনে। ৰাজ্যৰ 126টা সমষ্টিত চলিব এই উচ্ছেদ অভিযান। সমষ্টিয়ে বেদখলকাৰীৰ তালিকা প্ৰস্তুত কৰিছে বিজেপি চৰকাৰে। উচ্ছেদ চলাবলৈ সাজু কৰিছে বিশাল আৰক্ষী বাহিনী, বলডজাৰ। ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি আছিল, উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযান চলি থাকিব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, BPF-এ মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। 98টা প্ৰতিশ্ৰুতিয়ে BPF সাজু হৈছে নিৰ্বাচনৰ বাবে। 98টা প্ৰতিশ্ৰুতি দিছে হাগ্ৰামা মহিলাৰীয়ে। BPF-এ মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। 98টাকৈ প্ৰতিশ্ৰুতি প্ৰকাশ কৰি নিৰ্বাচনী ইস্তাহাৰ ৰাজহুৱা। BTCৰ ৰাইজৰ বাবে বৃহৎ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ। BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ। 2. সম উন্নয়ন। ভূমি পট্টা প্ৰদান কৰা হ'ব যদিহে BPF-এ চৰকাৰ গঠন কৰে। BTC-বাসী সকলো জাতি জনগোষ্ঠীৰ বাবে অতিথিশালা নিৰ্মাণৰ ব্যৱস্থা কৰা। BCDC নিৰ্বাচনত মহিলাৰ বাবে 50% আসন সংৰক্ষণ সুনিশ্চিত কৰা। ওদালগুৰিত মিনি BTC সচিবালয় স্থাপনৰ ব্যৱস্থা কৰাকে ধৰি মুঠ 98টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে হাগ্ৰামা মহিলাৰীয়ে। লগতে হাগ্ৰামা মহিলাৰীৰ ঘোষণা, বিজেপিয়ে কোনো কাৰণতেই চৰকাৰ গঠন কৰিব নোৱাৰে BTCত। এইবাৰ BPF-এ 100% চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে BPF প্ৰধান হাগ্ৰামা মহিলাৰী। নিৰ্বাচনী প্ৰচাৰ সভাতো ব্যস্ততা দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰীৰ। পৰৱৰ্তী খবৰ, কোচ ৰাজবংশী এলেকাত সোমাব নোৱাৰিব বিজেপি। ভোট খুজিবলৈ আহিলে দিয়া হ'ব পশুখেদা। বিজেপিৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোচ ৰাজবংশীসকলে। কোচ ৰাজবংশী এলেকাত নিষিদ্ধ কৰা হ'ল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰৱেশ। কোচ ৰাজবংশীয়ে বৰ্জন কৰিব ভাৰতীয় জনতা পাৰ্টীক। কোচ ৰাজবংশী এলেকাত ভোট খুজিব আহিলেই পশুখেদা দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে। সকলো কোচ ৰাজবংশী লোককে বিজেপি দল ত্যাগ কৰাৰ আহ্বান জনোৱা হৈছে। কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলে বৰ্জন কৰিলে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক। জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদীক প্ৰহাৰ কৰাক লৈ এতিয়াও উত্তপ্ত হৈ আছে পৰিস্থিতি। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই ক্ষোভৰ বহিঃপ্ৰকাশ। কোচ ৰাজবংশী এলেকাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰৱেশ। বিজেপিৰ কোনো মন্ত্ৰী বিধায়কে প্ৰৱেশ কৰিব নোৱাৰিব কোচ ৰাজবংশী এলেকাত, ঘোষণা কৰিছে কোচ ৰাজবংশী লোকে। এটা পলিটিকেল ব্ৰেকিং নিউজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়তে বিজেপিত এতিয়া দল ত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে। এজন দুজন নহয়, শ শ বিজেপি এৰি এতিয়া কংগ্ৰেছ দলত যোগদান কৰিছে ৰাইজে। মোদীৰ অসম ভ্ৰমণৰ সময়তে শ শ লোকে ত্যাগ কৰিলে ভাৰতীয় জনতা পাৰ্টী। শ শ কোচ ৰাজবংশী লোকেও এইবাৰ যোগদান কৰিছে কংগ্ৰেছ দলত। ৰকিবুল হুছেইনৰ উপস্থিতিত ধুবুৰীত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলৰ এই বিশাল যোগদান কাৰ্যসূচী। যোগদান সভাত বিজেপিক প্ৰত্যুত্তৰ ৰকিবুল হুছেইনৰ। কোচ ৰাজবংশীৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। মোদীৰ অসম ভ্ৰমণৰ দিনটোতেই বিজেপিত পদত্যাগৰ জোৱাৰ অব্যাহত আছে। সলনি কৰিব নিয়ম। এটা খবৰ, সমগ্ৰ দেশতে ভোটাৰ তালিকা নৱীকৰণৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ। প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছে। ভাৰতীয় নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে যে বিহাৰৰ বাহিৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াক 2026 চনৰ 1 জুনত যোগ্যতাৰ
তাৰিখ হিচাপে লৈ নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ চমুকৈ SIR প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছে। নিৰ্বাচন আয়োগে এই বিষয়াসকলক ভোটাৰ তালিকাসমূহ নৱীকৰণ কৰিবলৈ তৎক্ষণাত আগতীয়া পুনৰীক্ষণ আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছে, যাতে সঠিক আৰু কেৱল যোগ্য ভোটাৰকহে অন্তৰ্ভুক্ত কৰা হয়। 10 ছেপ্টেম্বৰত নতুন দিল্লীত সকলো মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে দেশজোৰা SIRৰ পৰিকল্পনাৰ বাবে হোৱা বৈঠকৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। SIR প্ৰক্ৰিয়াত বুথ স্তৰৰ বিষয়াসকলে ঘৰে ঘৰে পৰীক্ষাৰ জৰিয়তে ভোটাৰৰ সবিশেষ পৰীক্ষা কৰি অনাগৰিক বা মৃত ব্যক্তিৰ দৰে ভুল, ডুপ্লিকেট বা অযোগ্য ভোটাৰ যাতে ভোটাৰ তালিকাত নোসোমায় সেয়া নিশ্চিত কৰিব বুলি আয়োগে মত পোষণ কৰিছে। আগন্তুক নিৰ্বাচনৰ বাবে সঠিক ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ 2025 চনৰ অক্টোবৰৰ ভিতৰত দেশজোৰা SIR আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, দেশত 2,60,000 জামিন আবেদন বিচাৰাধীন। 2 মাহৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ উচ্চতম ন্যায়ালয়ে সকলো আদালতক জামিন আৰু অগ্ৰিম জামিনৰ আবেদন দাখিলৰ 2 মাহৰ ভিতৰত সিদ্ধান্ত ল'বলৈ নিৰ্দেশনা দিছে। যদিহে জড়িত পক্ষৰ কাৰণে পলম নহয়, দ্ৰুত ন্যায় নিশ্চিত কৰাৰ উদ্দেশ্য এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, কিয়নো জামিনৰ সিদ্ধান্তত পলম হলে সংবিধানৰ 14 আৰু 21 নম্বৰ অনুচ্ছেদৰ অধীনত সুৰক্ষিত স্বাধীনতাৰ অধিকাৰত প্ৰভাৱ পৰে। জামিন আবেদন বহুদিন বিচাৰাধীন ৰখাটো অন্যায় আৰু ন্যায়ৰ ধাৰণাৰ বিপৰীত বুলি আদালতে মত পোষণ কৰিছে। পৰৱৰ্তী খবৰ, মণিপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰত মা ভাৰতীৰ মূল্যৱান মুকুতাৰ লগত তুলনা কৰিছে। মণিপুৰত সৃষ্টি হোৱা অশান্ত জৰ্জৰ পৰিস্থিতিৰ প্ৰায় 2 বছৰৰ পাছত মণিপুৰত ভৰি থলে প্ৰধানমন্ত্ৰী মোদীয়ে। চুৰাচান্দপুৰত প্ৰধানমন্ত্ৰী মোদীয়ে এক বিশাল জনসভা সম্বোধন কৰি 8,500 কোটি টকাৰ প্ৰকল্পৰ কাম শুভাৰম্ভণি কৰিছে। 2023 চনৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰায় 2 বছৰৰ পাছত প্ৰধানমন্ত্ৰীয়ে ভৰি থলে মণিপুৰত। এই যাত্ৰাত বতৰেও দিলে বিধি পথালি, কিন্তু সকলো প্ৰত্যাহ্বান নেওচি প্ৰধানমন্ত্ৰীয়ে মণিপুৰবাসীক দি গ'ল শান্তি সমৃদ্ধিৰ বতৰা। মা ভাৰতীৰ এটুকুৰা মূল্যৱান মুকুতাৰ সৈতে ৰিজালে মণিপুৰক। প্ৰধানমন্ত্ৰীয়ে মণিপুৰত কেইবাটাও উপহাৰ দিয়া পৰিলক্ষিত হৈছে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ ভুক্তভোগীসকলকো সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কৈছে, মই ভুক্তভোগীসকলৰ সৈতেও মনৰ কথা পাতিছো। তেওঁলোকেও এখন নতুন মণিপুৰৰ সপোন দেখিছে। তেওঁলোকৰ চকুতো নতুন সূৰুযৰ প্ৰভাতৰ ৰেঙনি দেখিছো। শান্তিৰ এই পথেই সকলোকে দিব সমৃদ্ধিৰ বতৰা। মণিপুৰত মা ভাৰতীয় মুকুতাৰ সৈতে তুলনা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ল'ব ঋণ। 16 ছেপ্টেম্বৰত ল'ব 1,500 কোটি টকাৰ ঋণ। 2 ছেপ্টেম্বৰত লৈছিল 800 কোটি টকাৰ ঋণ। 26 আগষ্টত লৈছিল 450 কোটি টকাৰ ঋণ। 5 আগষ্টত লৈছিল 900 কোটি টকাৰ ঋণ। ঋণৰ বোজাত দেউলীয়া হৈ পৰিছে চৰকাৰ। তাৰ পাছতো ঋণ লোৱাত ব্যস্ত চৰকাৰ। আন এটা খবৰ, আজি প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিব। অসমলৈ আহি নতুন কিবা কথা কোৱাৰ আগতে ৰাইজক প্ৰশ্নৰ উত্তৰ দিয়ক। প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰশ্ন কৰিছে। 2014 চনত প্ৰতিশ্ৰুতি দিছিল 16 মেৰ পাছত এজনো অবৈধ বাংলাদেশী থাকিব নোৱাৰিব। তালি টোপোলা বান্ধি অসম এৰিব লাগিব। 11 বছৰত কিমানজন অনুপ্ৰৱেশকাৰীক মোদী চৰকাৰে বিতাড়িত কৰিলে তাৰ উত্তৰ দিয়ক। পৰৱৰ্তী খবৰ, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী DD লাপাঙৰ দেহাৱসান। 91 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, ৰাছিয়াত ভয়ংকৰ ভূমিকম্প। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য 7.1। পুনৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাছিয়া। আন এটা খবৰ, ভাৰতক শক্তিশালী কৰিবলৈ প্ৰতিজনে কাম কৰিব লাগিব। এইবাৰ এই মন্তব্য কৰিছে
RSSৰ মুৰব্বী মোহন ভাগৱতে কৈছে ভাৰত শক্তিশালী হলে আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ কি অৱস্থা হব সেই ভাবিয়েই বিশ্ব এতিয়া শংকিত হৈ পৰিছে আৰু তাৰ কাৰণেই ভাৰতৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিছে নাম উল্লেখ নকৰাকৈ আমেৰিকাৰ শুক্ল নীতিক লৈ মন্তব্য কৰিছে RSSৰ মুৰব্বী মোহন ভাগৱতে